হেল্ল' দোস্ত, জ্যোতিষ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে থাম্বনেল চাই গমেই পাইছে আজি কিহৰ ওপৰত ভিডিঅ'টো হ'বলৈ যাই আছে। আজিৰ ভিডিঅ'টো হ'বলৈ যাই আছে আমাৰ গৰখীয়া আমাৰ ল'ৰাবিলাকক তাৰমানে নিমন্ত্ৰণ কৰি আনি সিহঁতক শুশ্ৰূষা কৰি এডাল লৰু দি পেলাই তাৰমানে সেই কৰা যায় আৰু পূজা পাতল কৰা যায় অলপ। আৰু ঠিক তেনেধৰণে আমাৰ গৰখীয়া ৰখা আমাৰ পৰম্পৰাভাৱে চলি আহিছে এইটো। আৰু জাগাই প্ৰতি এইটো বেলেগ নাম দিও হেৰি কৰিব পাৰে আৰু সেইটো ভালদৰে নাজানো। আৰু এইটো চলি আহিছে যিহেতুকে পৰম্পৰা হিচাপে। চাওকচোন আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আপোনালোকে বুজি পাব। স্কিপ নকৰাকৈ চাই থাকক। কৃষ্ণৰ চৰণে ভৱে কিংকৰ এৰা প্ৰথম স্কন্ধৰ পৰা বলকচোন তেতিয়াহ'লে ইহঁতৰ পৰাই জানি লওঁ আজি ইহঁতৰ ইয়াতে আহি অনুভৱটো কেনেকুৱা ধৰণৰ হৈছে আৰু ভাল লাগিছে নে বেয়া লাগিছে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল লাগিছে না আজি আহি পেলাই? ভাল লাগিছে। আৰু কি কি খাৱা গেল? আৰু আৰু আহি পোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ তাৰমানে হেৰি কৰিছে আৰু খৰি চৰি ধুৱাই দিছে নে? আৰু কি আৰু পুৰা খুচি না? পুৰা হেৰি কি বুলি কয় চব বস্তুবিলাক দিছি না খাবা অহাৰ লগে লগে? তাৰপিছত খৰি ধুৱাই দিছি না দিয়া নাই? দিছি। তাৰপিছত আহি পেলাই এতিয়া বহি পেলাই কেনেকুৱা ধৰণৰ ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে। মেইনলি তহঁতে তিনিজনে মেইন আৰু ন? আৰু এই বাবু আহিছে এতিয়া। বাবু কেনেকুৱা চাহ তাহ খালা না? চাহ তাহ খালা? চাহ তাহ একো নখালো। এতিয়া তহঁতক হেৰি দিয়া হ'ব আৰু সিদ্ধ প্ৰসাদ, যিটো আমাৰ খিচাৰি বুলি কোৱা হয়, খিচাৰি দিয়া হ'ব। আৰু এতিয়া এই গামোচা এতিয়া দিয়া গৈছে ন গামোচা, আৰু লৰু দিয়া হ'ব তহঁতক। এতিয়া গৰু খেদিব লাগিব আৰু দে লুকাই লুকাই খাইছে ভিডিঅ' নাই? তোমাৰ নামটো কি? আৰু তোমাৰ নামটো কি? কেনেকুৱা লাগিছে? দে ভালকে ক। ভাল লাগিছে। তোমাৰ নামটো কি? কেনেকুৱা লাগিছে খিচাৰিটো? সোৱাদ হৈছে না? কি কি দিছে? পাপৰ আৰু কি? পাপৰ আৰু এইটো কি ভাজি আলু ভাজি, চাটনি, তাৰপিছত তৰকাৰী, খিচাৰি। আৰু খিচাৰিত কি কি দিছে? পনীৰ, আচাৰ।
দিলেকে কবি আনা মোক কবি মই আন দিম আৰু তুমি কি কৰি আছা মই ভিডিও আৰু যিমান দূৰ পাৰো সেইখিনি দি খুচৰা কৰিবলৈ আগবাঢ়িছো আৰু ক'বাত ডিউটি থওঁতে ভুল হ'ব পাৰে বা মই ভিডিঅ'ত কিছুমান কথা কওঁতেও ভুল হ'ব পাৰে আপোনালোকে শুধৰণি কৰি দিব আৰু এইখিনিতে আছিল আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে আৰু আছে অকণমান আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আৰু নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম দিনা কিবা লাগব না এতিয়া ময়ো খাই লওঁ অকণমান সিদ্ধ প্ৰসাদ হিচাপে অকণমান ময়ো খাই লওঁ আৰু ভিডিঅ'টো শেষ হোৱা নাই আপোনালোকে লাষ্টলৈকে চাই থাকক এতিয়া ইহঁতক তাৰমানে কাপোৰ বা বস্ত্ৰ দি পেলাই ইহঁতক সেৱা কৰা হ'ব আৰু লগতে ইহঁতক বিদায় দিয়া হ'ব আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাককচোন আৰু ঠিক তেনেধৰণে ইহঁতক এডাল লৰু দিয়া হ'ব আৰু লৰুডালত তাৰমানে আমাৰ ৰুমাল বুলি যে কয় ৰুমালত তাৰমানে প্ৰসাদটো যে আছিল এই প্ৰসাদটো বান্ধি দিয়া হ'ব এডাল লৰুত আৰু ঠিক তেনেধৰণে ইহঁতক এনেকুৱা ধৰণে বস্তুটো দিয়া যাব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ধুনীয়া পাব আৰু ঠিক তেনেধৰণে এনেকুৱা ধৰণে লৰু দিয়া হৈছে আৰু লৰু বুলিয়ে ক'ব পাৰি আৰু লৰু দিয়া হৈছে আৰু ৰুমাল বান্ধি দিয়া গৈছে ৰুমালত প্ৰসাদ আমাৰ যিটো প্ৰসাদ দিয়া হৈছিল আৰু এই প্ৰসাদটো দিয়া হৈছে আৰু লগতে বস্ত্ৰ দিয়া হৈছে আৰু ঠিক তেনেধৰণে যিখিনি পাৰিছোঁ মাননি হিচাপে অকণমান কিবা দিয়া গৈছে আৰু ঠিক তেনেধৰণে ইহঁতক এতিয়া তাৰমানে ঘৰলৈ যাব দিয়া হ'ব আৰু ঠিক তেনেধৰণে এনেধৰণে আহিব দিয়া হৈছে আৰু তিনিওজনকে আৰু আপোনালোকৰ আশীৰ্বাদত যাতে আৰু এনেকুৱা ধৰণে পালন কৰিব পাৰোঁ ভিডিঅ'টো এইখিনিতে আছিল জয় আই অসম জয় হিন্দ